বলক তেন্তে আজি আমি কামৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। এয়া হৈছে মোৰ হাজবেণ্ড আৰু মই তাক জোকাই থাকোঁ। এনেকৈ জোকাই ভাল লাগে দিয়কচোন। কেতিয়াবা মোক জোকায় আৰু কেতিয়াবা মই তাক জোকাওঁ। আৰু এয়াই পূৰা বকিছে মোক, পূৰা বকিছে। শুনিব নেকি? অকণমান শুনকচোন। একেবাৰে ভালে ন মোক তো শুনিলে নহয়। এয়াই আৰু মানে অকণমান খং উঠি থাকিলে মানুহজন হৈ থাকে। কেতিয়াবা ময়ো হৈ থাকোঁ বাৰু, সেইটো নহয় যে মই নহয়, ময়ো হওঁ। এয়া আৰু দুইজনে কাম কৰি আছোঁ কেমেৰাটো লৈনো কেলে কৰি থাকিবলৈ খং উঠে। তাৰমানে কেমেৰাটো ওচৰত আহিলে বৰ খং উঠে, কাৰণ মোক কয় যে তই ভিডিঅ' বনাও, মোক নুঠাবি খালি। এয়া তাৰপিছত মোৰ অলপমান কাম আছিল, শিলগুটি কেইটামান ভৰাব লাগে, তাত দিনত ভৰাই ল'লোঁ। সেইখিনি কৰাৰ পিছত আৰু এয়া মানুহজনৰ লগত আকৌ অকণমান ধেমালি কৰি আছে। মানুহজন এনেকৈ জুখি আছিলে, মই দিনে ৰাতিয়ে লাগি আছে মানুহজন ঘৰৰ কামত, কাৰণ বেলেগত হাজিৰা কৰিব যোৱা হয়, যাই চাইকেল মাৰি মাৰি বহুত দূৰলৈ, বহুত কষ্ট হয় বাৰু। তথাপিও ঘৰৰ এইখিনি কাম পৰি আছিল বুলি কৰি লৈছে ঘৰত। তো আজি আমাৰ মিনি ব্লগটো ইমানেই আছে।